নমস্কাৰ ৰাইজ, বহুদিনৰ মূৰত আৰু আপোনালোকক লগ পালোঁ, বহুত ভাল লাগিল। মানে বিশ্বযুদ্ধ চলি আছে, গতিকে সেইটো কাৰণে ছুটি পালোঁ, ঘৰত আহিলোঁ আৰু ঘৰৰ ফল ফকৰ এইবিলাক মানে খাই বঢ়িয়াকৈ একদম ধুনীয়াকৈ এজ কৰি আছোঁ, এনজয় কৰি আছোঁ গাইজ। আৰু মানে সেয়াই আৰু লাইফটো এনজয় কৰি থকাটোৱে বেষ্ট আৰু লাইফটোত এনজয় হ'ব লাগে, বাকী বাদ আৰু সুখ দুখটো জীৱনত আহিয়ে থাকিব গাইজ। গতিকে সেইবিলাক বাদ দি এনজয় কৰ নে কি ভাই, হয়নে নহয়? আৰু এইটো মোৰ খুৰা লিগিৰা, ইয়াকো ব্লগত মানে দেখা পাই থাকিবি গাইজ, গতিকে ছাপোৰ্টটো কৰি থাকিবি গাইজ নে কি? ছাবস্ক্ৰাইব বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব গাইজ, নতুন চেনেল, গতিকে ছাপোৰ্ট কৰিব, ছাপোৰ্টটো কৰি দিবি আৰু গাইজ। বিশ্বযুদ্ধ চলি আছে, গতিকে হোটেল হওক ডাঙৰ কোম্পানীবিলাক হওক চব বন্ধ হৈছে, গতিকে ঘৰত আহিলোঁ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ মানে আপোনালোকৰ লগত কথা পাতিব লাগি মানে অলপ সুযোগ পাইছোঁ, গতিকে ঘৰৰ ফলবিলাক খাবলৈ সুযোগ পাইছোঁ। বঢ়িয়া আৰু তাৰপিছত আহি মানে অলপ ঘাইঘৰক লাগি যাওঁ, তাৰপিছত আৰু লগত ৰাস্তাতে লগ পালোঁ আমাৰ ডক্টৰ ছাৰ, বহুত দিনৰ মূৰত লগ পালোঁ, তাকে আপোনালোকক অলপ দেখুৱাওঁ আৰু ছাৰৰ মানে কথা বতৰা কিছুমান ভাল লাগিল, বহুত দিনৰ মূৰত লগ পালোঁ। তাকেতো তাৰপিছত বাকী কেনেকুৱা খা খবৰ? হয় অলপমান ইয়াতে থাকি অলপমান বেমাৰী হ'ব লাগিব নেকি, বেজি কেইটামান ল'ব লাগিব বাছ। আজিকালি চব সাত দিয়া বস্তু আৰু খাই পেলাই ইয়াতো আহি গৈছে নেকি ছাৰ? অ'কে। তাৰপিছত ঘৰৰ খুৰীৰ কেনে খবৰ আৰু বাপা মাইনা চবৰে ভালনে ছাৰ? চব অ'কে। কি চাই আছা, কিবা চাই আছা নেকি? কিবা কিবি চাই আছো। আচ্ছা দে টাইম পাছ কৰ। এইটো আমাৰ নিৰণ খুৰা কি কৰি আছা? তাৰপিছত দোকানতে এনেকৈ আমাৰ খুৰা এনেকৈ ব্যস্ত হৈ থাকে, তাৰপিছত দিনটো এনেকৈ হয়নে খুৰা? তাৰপিছত ঘাইঘৰৰ পৰা আহোঁ যায় দেই, তহঁতেতো যাবা, তহঁত দেউতায়ো টাইম নাপায়, তয়ো টাইম নাপা, গতিকে দেউতা মন্দিৰতে বিজি আৰু তয়ো এই দোকানখনতে বিজি, গতিকে টাইম নাপাওঁ, গতিকে আমিয়ে যাব লাগিব এনেকৈ। দে আমি যাই আহোঁ। পিছে গাইজ আমি ঘাইঘৰক লাগি যাই আছোঁ, মানে পৰিৱেশটো ইমান ধুনীয়া, বতৰটো ইমান ধুনীয়া, মানে মজাই বেলেগ মানে, হয়নে নিবিৰ? কেনে লাগছে যায়? বঢ়িয়া লাগছে। আৰু গাঁৱত থাকি কেনে লাগে? বঢ়িয়া লাগে। গাঁও বেছি ভাল পোৱা নে চহৰ বেছি ভাল পোৱা? গাঁও বেছি ভাল লাগে নে? গাঁৱৰ পৰিৱেশ এই ভেলি, এই গেলা মানে চৰি এই আৰু এই চৰি বুলি কোৱাৰ আকৌ প্ৰয়োজন নাই না, অসমীয়া না? আৰু জুবিন দাই কৈয়ে দিছিল, গতিকে জুবিন দাৰ কথাটো মানিবই লাগিব নে কি? জুবিন দাৰ কথাটো মানি পেলাই চলিব লাগিব, গতিকে সেই আৰু এই ৰাস্তাবিলাক আমাৰ মানে কি ধুনীয়া নে? এই পথৰ গ্ৰীনাৰী, we have more greenery in Assam, you can see guys. We love village, right? We love village and views, village views. गाइस आप देख सकते हैं कितनी खूबसूरत, कितनी सुकून, जन्नत बोल सकते हैं, जन्नत, ये तो जन्नत है, ये आप देख सकते हैं, कितने खूबसूरत है ये खेत खलियान, फिर ये मंदिर आप देख सकते हैं, जय माँ काली, जय माँ काली, जय माँ काली। फिर ये आप देख सकते हैं ये जंगलों में, जैसे जंगल के बीचों बीच रास्ते जा रहा है, क्या मस्त है, क्या नज़ारा है, ओ हो गाइस। এটা কথা মানে কোৱা পাই বহুত দুখিত মই, এই ৰাস্তাটোতে যোৱা 1 মে তাৰিখে মানে এক্সিডেণ্ট এটা হ'ল, বহুত মানে 18 বছৰীয়া ল'ৰা এটা আৰু 21 বছৰীয়া মানুহ এজনৰ মৃত্যু হ'ল, মানে এক্সিডেণ্ট বাইক টু বাইক। মানে সেনেকৈ এক্সিডেণ্ট মানে দেখিছেনে কেনেকৈ এক্সিডেণ্ট হৈ যায়, কেনেকৈ মৰে, মানে
বেছি গাড়ী চলাব, বাইক চলাব। মই বাইক চলাই আছোঁ এয়া, কিন্তু চাই চিতি চলাই আছোঁ। বাইক বহুত ভয়। তাৰপিছত মানে কম কি আৰু সেয়ে আৰু গাইজ আকৌ নতুন এটি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজি সামৰিছোঁ। গতিকে দেখিছে মাজে মাজে কৈ দিওঁ গাইজ, বেয়া চেয়া নাপাবি। সেয়ে আৰু ছাপোৰ্ট কৰিবি, ছাবস্ক্ৰাইব কৰিবি, ছাবস্ক্ৰাইব কমেণ্ট লাইক এইবিলাক কৰি দিবি আৰু গাইজ, ছাপোৰ্ট কৰিবি আৰু প্লিজ। নতুন চেনেল গতিকে